কপটীয়া বা প্ৰতাৰক মানুহ কেনেকৈ চিনিব? নম্বৰ 1, মুখত মিছা হাঁহি দেখা পাব। চকুলৈ চাই কথা পাতিব নোৱাৰে। তললৈ চাই বা আন ক'ৰবাত চাই কথা পাতে। আই কণ্টেক্ট কৰিব নোৱাৰে। নম্বৰ 2, দুই পক্ষৰ লগত মিলি থাকে। দুমুখীয়া আচৰণ দেখা পাব। আপোনাৰ লগতো মিলি থাকিব, আপোনাৰ শত্ৰুৰ লগতো মিলি থাকিব। এই চাম মানুহৰ পৰা সাৱধান। নম্বৰ 3, তেওঁলোক অহংকাৰী থাকে। নিজৰ গুণ নিজে বখানি ফুৰে। ডাঙৰ ডাঙৰ কথা, মিছলীয়া কথা কৈ আপোনাক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে। নম্বৰ 4, আনৰ সমালোচনা বহুত কৰে। তেওঁ আনৰ কথা আপোনাৰ আগত, আপোনাৰ কথা আনৰ আগত কৈ ফুৰে। তেওঁ আনক বদনাম কৰি সুখ অনুভৱ কৰে। নম্বৰ 5, যেতিয়াই আপোনাৰ পৰা কিবা প্ৰয়োজন থাকে তেওঁ একেবাৰে আপোনজন হৈ পৰে। কিন্তু আপোনাৰ প্ৰয়োজনত আপুনি তেওঁক কেতিয়াও কাষত নাপায়। কাৰ কাৰ জীৱনত এনে মানুহেৰে ভৰি আছে? কমেণ্ট কৰিব।